মই বৰ্তমান উপস্থিত আছো চেৰেকাপাৰ বিজি ৰোড আৰু নিমাইজান সংযোগী যি পথ আছে সেই পথটোত আৰু সেই পথটো নিৰ্মাণ কৰিবলৈ 2022-23 বৰ্ষত চৰকাৰে অনুমোদন দিছিলে কিন্তু তাৰ পাছতো আজিলৈকে এই পথ পকীকৰণ নহলে আৰু এয়া যি পথৰ আপোনাৰ দুৰৱস্থা আছে দুৰৱস্থা দেখিব পাৰি ইয়াত আপোনাৰ যি মেটেল পেলাইছিলে কিন্তু এই মেটেলত যিমানটো গেপ থাকিব লাগে তাতকৈ বেছি পৰিমাণৰ ইয়াত গেপ আছে আৰু এই নিজৰ মইমতালি আপোনাৰ ঠিকাদাৰে ঠিকা সম্পূৰ্ণ কৰা দেখা গ'ল সম্পূৰ্ণ নকৰিলে যিহেতু আপোনাৰ আধা ইয়াত আপোনাৰ পথটো নিৰ্মাণ কৰিলে কিন্তু ইয়াত দুৰ্যোগ ভুগি আছে যাৰ বাবে আপোনাৰ ইয়াত এই স্থানীয় ৰাইজে দুৰ্যোগ ভুগি থাকিবলগীয়া হৈছে যিহেতু আপোনাৰ ঠিকাদাৰে নিজৰ মইমতালি কৰা পৰিলক্ষিত হ'ল আৰু এই ঠিকাদাৰে পথটো সম্পূৰ্ণ কৰা দেখা পোৱা নগ'ল আৰু আমি বহুত বাৰ চেষ্টা গৈ আছিলো আমি ডিচি ছাৰৰ ওচৰলৈ গ'লো গৈ পিনে ৰাস্তাটোৰ কথা ক'বলৈ গ'লো তাৰপৰা তেতিয়া ঠিকাদাৰজনে আধা হিলা কৰি এৰি থৈ যোৱাৰ পাছতে দুটামান শিলগুটি পেলাই মেলি আৰু এডোখৰ পৰা কৰি পিনে তাৰপৰা এতিয়ালৈকে আকৌ আমাৰ এডোখৰ সম্পূৰ্ণ হোৱাগে নাই তাৰমানে কিমান দিনৰ আগতে বনাইছিলে 22-23 বৰ্ষত 23 চনত বনাইছিলে সম্পূৰ্ণ নকৰিলে কি সমস্যাত ভুগিছে সমস্যা মানে আপোনাৰ এইটো আমাৰ বহুতো সমস্যা হৈছে গাড়ী মটৰ অহা যোৱা কৰাত বহুত দিগদাৰ হৈছে সৰু ল'ৰা ছোৱালী স্কুল যায় আপোনাৰ স্কুলীয়া ল'ৰা ছোৱালী যাবলৈ বহুত অসুবিধা হয় এতিয়া ধৰি লওক আপোনাৰ যোনটো ৰাস্তা আহিছিলে ৰাস্তাটো আপোনাৰ এতিয়া 22-23 বৰ্ষত এইটো আপোনাৰ আধা কিলা কৰিছিলে আধা কিলা কৰোঁতে আপোনাৰ ঠিকাদাৰে আধা আধি মানে মেটেল মৰাৰ পিছত আপোনাৰ কামটো কৰিছিলে সম্পূৰ্ণ WBM নকৰিলে একো নাই কৰা আমি PWD খবৰ দিলোঁ PWD খবৰ কৰাৰ পিছত তেওঁলোকে কয় সঞ্জীৱ দাসে ঠিকাদাৰ সঞ্জীৱ দাসলৈ ফোন কৰে সঞ্জীৱ দাসে ফোন ৰিচিভ নকৰে সেই সঞ্জীৱ দাসে তাৰ পৰা ক'ব যে এই কামটো মই কৰি দিওঁ আমি ফোন কৰোঁ মানে তাৰপৰা কৈ দিম সেনেকৈ কয় তাৰপৰা এতিয়া অলপ দিনৰ আগত এইফালে নকৰি এই অলপ আগত আপোনাৰ 100 মিটাৰমান আপোনাৰ যোনটো পেভাৰ ব্লক পেলাইছিলে পেভাৰ ব্লকটো আপোনাৰ একদম বহুত হেৰি নিৰ্মীয়মান মানে সেইটো ব্লক তাত মানুহ নাই কাৰণে পথাৰৰ মূৰত লগাই থৈ গ'ল ইয়াৰ পৰা নলগালে আধা কাম মানে সেইটো কৰিলে দেখিছে এই ৰাস্তাবিলাকৰ মানে অৱস্থা কি দেখিছে সকলোৱে সম্পূৰ্ণ ইমানে অসুবিধা হৈছে নহয় এই ল'ৰা ছোৱালীখিনি ওলোৱা মেলা এই স্কুললৈ যোৱা বা চব ফালৰ পৰা মানে অসুবিধা হৈছে মানুহখিনি আৰু এইটো মানে আপোনাৰ মাজতে অলপ ব্লক কৰিলে আৰু আগলৈ ব্লক কৰিলে মাজৰখিনি ৰৈ গ'ল প্ৰথমতে ব্লক আৰু এইটো সম্পূৰ্ণ আপোনাৰ নিমাইজান যিটো ৰাস্তা হৈছে শিমলতলৰ পৰা আপোনাৰ শিমলতল বুলি কয় মোৰ ৰাস্তাটো নিমাইজানলৈ যিটো ৰাস্তা হৈছে নহয় এইটো ৰাস্তা বহুত মূল্যৱান ৰাস্তা সেইটো গতিকে এইটো ৰাস্তা মানে এনেকৈ হ'ব বুলি আমি মানে জনসাধাৰণে পাব্লিকে ভবাই নাছিলোঁ এই গাঁৱৰ জ্ঞাতিয়ে হয় এয়া যি আপোনাৰ পথ দেখিছে পথটো আপোনাৰ আধা নিৰ্মাণ কৰিলে ইয়াত আপোনাৰ মেটেল পেলালে কিন্তু আপোনাৰ মেটেলখিনি ভালকৈ নেপেলালে যাৰ কাৰণে আপোনাৰ ইয়াত আপোনাৰ যি শিলগুটি আপোনাৰ গেপ আছে আৰু পেভাৰ ব্লক আপোনাৰ আধাত লগালে আৰু সেয়াও নিম্নমানৰ পেভাৰ ব্লক লগোৱা আপোনাৰ অভিযোগ উত্থাপন কৰিছে ইয়াত আৰু এই যি ঠিকাদাৰ আছে ঠিকাদাৰে আপোনাৰ নিজৰ মইমতালি কৰি থকা আপোনাৰ বাৰম্বাৰ প্ৰতিজন ঠিকাদাৰে আপোনাৰ নিজৰ মইমতালি কৰি থকা পৰিলক্ষিত হয় আৰু এই চৰকাৰৰ কোনো আপোনাৰ নীতি নিয়ম নেমানি পেলাই আপোনাৰ তেওঁলোকে পথ নিৰ্মাণ হওক লাগে অন্যান্য কাম হওক তেওঁলোকে কৰি যায় আপোনাৰ আৰু যি চৰকাৰে আপোনাৰ উন্নয়নৰ বাবে আপোনাৰ ইমান ধন আবণ্টন দিছে সেই ধন আত্মসাৎ কৰা তেওঁলোকে প্ৰতিটো ঠিকাদাৰে আপোনাৰ পৰিলক্ষিত হৈ আহিছে আৰু অনাগত দিনত লক্ষণীয় হ'ব চৰকাৰে আপোনাৰ এইসকল ঠিকাদাৰৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰিব তেওঁলোকে আপোনাৰ কেনেকুৱা ধৰণৰ হেঁচা প্ৰয়োগ কৰিব যাতে এই ঠিকাদাৰসকলে নিজৰ কাম আপোনাৰ ভালদৰে কৰি যায় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত